ৰাতি মোটামুটি মোক 12:45 এজন মানে দুটা ল'ৰা আহি মোক মাতি উঠাইছে, মানে গাঁৱৰে ল'ৰা, যে এনে কথা তোৰ মামাক যে এই হাচিম নামৰ মানুহৰ ঘৰত যে বান্ধি কিনে মাৰি শেষ কৰি থৈ দিছে, যাই কিনে সোনকালে যাই লৈ আহ। মই পটককে উঠি কিনে আগত মামাৰ ঘৰত গৈছো, মামীক মাতিছো, মাতাৰ পিছত মামীক ক'লো যে মামা ঘৰত আছে নেকি, কয় নাই কুঁৱৰী যাওঁ বুলি কৈছে। কয় তাৰপিছত মই তাৰ পৰা ওলাই আহিলো কিন্তু ডাইৰেক্ট ইহঁতৰ ঘৰত গৈছো। যোৱাৰ পিছত ৰাস্তাত বহুত মানুহ আছে, মোৰ পাৰ্টনাৰ আৰু কেইটা আছিল ওচৰতে থাকাতে সি মোক ক'ব লাগছে, মোক ডাইৰেক্ট হাত টানি দিছে, কওঁতে নাযাবি তোকো মাৰিব। পুৰা খং উঠি আছে, চবে খং কৰি আছে, তোকো মাৰিব নাযাবি। পিছত মই মোৰ ফ্ৰেণ্ডক ফোন কৰিলো যে বুঢ়া আব্বাক পঠাই দিয়া, মই ইয়াতে থিয় হৈ আছো। পিছত এই ইমামজন আহিছে, অহাৰ পিছত ক'ত কি হৈছে, পিছত ইমামজন ডাইৰেক্ট গেলি, ইয়াৰ পিছে পিছে আমিও গৈছো, আমাৰ সৰু ভাইটি আছে সিও গৈছে। যাৰ পিছত কয় যাই আছে তাকো বান্ধি পিঠ, এনেকে বুলি কৈছে। তাৰপিছত মই যোৱা নাই, তুমি কলে কিয় মাৰিবি আমাক, কি হৈছে চাবা কাৰণে আহিছো আমি। পিছত তুমি সোমাই গেল ঘৰৰ ভিতৰত, আমিতো সোমাই দিয়া নাই আমাক। পিছত মই ৰাস্তাত আহিলো, আহি কিনে থানাত থানাত ফোন মাৰলো, ফোন মাৰি কিনে অচি ছাৰক ক'লো যে ছাৰ এনে কথা, কয় মই মানুহ পঠাইছো যাই আছে, ৰ'বা অলপমান জিৰা। পিছত 10 মিনিটমান পিছত গাড়ী আহিল, থানাৰ গাড়ী অহাৰ পিছত মানুহটোক ওলাই আহিল, মানে অচিটো অহা নাই, যিগিলা মানুহ পঠাইছিল মানে অচিৰ লগত যে থাকে হোমগাৰ্ড গিলা, সেইবিলাকে আমাৰ মামাক ওলাই লৈ আহিল, ওলাই আহি কিনে ইহঁতৰে গাড়ী দি সদৰ থানাত লৈ গৈছে আগত, তাৰপিছত হস্পিটেলত আনি কিনে ভৰ্তি কৰি তাৰপিছত ইহঁতে গুচি গৈছে। কোনে মাৰিছে আপোনালোকক, কাক সন্দেহ হয়? সন্দেহ বুলি এতিয়া মানে হাচিম নামৰ মানুহৰ ঘৰত গৈছিল, মানে ফোন কৰি মাতি বুলি লোৱা বুলি শুনা পাইছো আমি, এইটো ইহঁতে কৰিব পাৰে, কিন্তু বাকীখিনিতো নাম নাজানো আমি। মোৰ জানামতে হাচিম নামৰ মানুহ বা হাচিমৰ যিটো মানে কি আছে পৰিয়াল বিলাক আছে, সিহঁতে হয়তো মাৰছে। মৃত ব্যক্তিজন আপোনাৰ কি হয়? মৃত্যু ব্যক্তিজন মোৰ মামা হয়। কি নাম? শাহানুর আলম।